Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন। আমাৰ টপিকটো নাম হৈছে Subtracting Fractions with Like Denominators। তো আমি অলৰেডি এডিশন কেনেকা কৰে এইটো শিকিয়ে থৈছো। তো এবাৰ আমি আহি যাম সাবট্ৰেকশনলৈ। তো দুটা ফ্ৰেকশন যদি দিয়া থাকে সেই ফ্ৰেকশন দুটাক আমি কেনেকা কৈ সাবট্ৰেক্ট মানে মাইনাস কৰিব পাৰো। তো লেটস বিগিন। তো ইয়াতে আমাক দুটা ফ্ৰেকশন দিছে। এটা ফ্ৰেকশন হৈছে আমাৰ 8/18 আৰু আনটো ফ্ৰেকশন হৈছে 5/18 আৰু আমাক কৈছে এই দুটা ফ্ৰেকশনক মাইনাস কৰিব লাগে। মাইনাস কৰিবলৈ যেটো আনসাৰ হৈছে এটো আমি উলাব লাগিব। তো ইয়াতে এটা বস্তু নোটিস কৰিব পাৰি, আমাৰ টপিকটোৰ নামে হৈছে Subtraction with Like Denominators। Like Denominators মানে কি? এইটো প্ৰথম ফ্ৰেকশনটোৰ যদি ডিনোমিনেটৰ চাওঁ তো এইটো হৈছে 18 আৰু সেকেন্ড ডিনোমিনেটৰটো যদি চাওঁ সেকেন্ড ফ্ৰেকশনৰ ডিনোমিনেটৰ সেইটো হৈছে 18। তো যেহেতু দুইটাই ডিনোমিনেটৰ সেম টু সেম হয় সেইকাৰণে আমি এটো লাইক ডিনোমিনেটৰ বুলি কৈ আছো। We're asked to subtract and simplify the answer, and we have 8/18 minus 5/18. So subtracting fractions is very similar to adding fractions. If we have the same denominator, the denominator and the difference is going to be the same as the denominators in the two numbers that we're subtracting. So it's going to be 18, and our numerator is going to be the difference between the numerators. So in this case, it is 8 minus 5, and this will be equal to 3/18. তো এতিয়া সাবট্ৰেকশনটো এক্স্যাক্টলি আমাৰ এডিশনৰ নিচিনাই হৈ গ'ল। আমি যেহেতু আমাৰ ডিনোমিনেটৰ সেম টু সেম হয় তো আমি এটো কমন ডিনোমিনেটৰ লম 18 আৰু নেক্সট কি কৰিম আমি নিউমাৰেটৰ 8 আৰু 5ক সিম্পলি মাইনাস কৰি দিম। তো আমি জানো 8 - 5 হৈ গ'ল আমাৰ 3। তো আমাৰ ফাইনেল আনসাৰ আহিব 3/18। এতিয়া আমি জানো 3 আৰু 18 দুইটাৰে কমন ফেক্টৰ হৈছে 3। তো তাৰ মানে আমি কি কৰিম নিউমাৰেটৰটোক আমি 3 ৰে ডিভাইড কৰি দিব পাৰিম, সেম ডিনোমিনেটৰটোক আমি 3 ৰে ডিভাইড কৰি দিব পাৰিম। তো এতিয়া 3ক 3 ৰে ডিভাইড কৰিলে আমি পাই যাওঁ 1 আৰু 18ক 3 ৰে ডিভাইড কৰিলে আমি পাই যাওঁ 6। তো তাৰ মানে 8/18 তো আমি লিখিলো ফাইনালি 8/18 minus 5/18 যদি কৰি দিও তেনেহলে আমাৰ ফাইনেল আনসাৰটো আহি যাব 1/6। Which is the answer, but it's not completely simplified because both 3 and 18 are divisible by 3. So let's divide them both by 3. So you divide 3 by 3, you divide 18 by 3, and you get 3 divided by 3 is 1. 18 divided by 3 is 6. So you get 1/6. And just to see this visually, let me draw 18 parts. So let me draw 18 parts here. So it might be a little bit of a messy drawing. Try the best I can. So let me draw 6 in this direction. So that is 3 right there. Then we have another 3. So that's 6 parts. And then let me split this into 3 columns. So there we go. We have 18 parts. Now 8/18. তো এইটো আমি এটা ফিগাৰেৰে বুজিবলৈ চেষ্টা কৰিম। তো ইয়াতে আমি কি কৰিছো ইয়াতে 18 ইকুৱেল পাৰ্ট লৈছো। 18 কিয় লৈছো বিকজ ডিনোমিনেটৰটো হৈছে 18। তো আমি এটা 18 ফিগাৰৰ পাৰ্ট এটা বনাইলো। তো প্ৰথমতে আমি কি কৰিছো এনেকা 6টা ৰেক্টেংগল লৈছো আৰু গুটিকেইটা পাৰ্ট ইকুৱেল হয় 1 2 3 4 5 6। এতিয়া এই 6টা ৰেক্টেংগলকে আমি আকৌ কি কৰিম ইয়াক ডিভাইড কৰিম। সো লেটস সে ইয়াতে আমি এটা ডিভিজন কৰিলো। তো এইখিনিত এটা আমি ডিভিজন কৰি দিও। নেক্সট আমি আৰু এটা ডিভিজন এইখিনিত ল'ব লাগিব। So আমাৰ টোটাল এতিয়া আহি গ'ল 18 ইকুৱেল পাৰ্টস। তো এতিয়া 18 ইকুৱেল পাৰ্টছত আমি কি কৰিম আমি প্ৰথমতে 8/18 টো লম। 8/18 মানে কি 8টা পাৰ্ট ল'ব লাগিব। তো আমি 8টা পাৰ্ট প্ৰথমতে শেড কৰি দিও। সো লেটস সে ইট হৈ গ'ল ফাৰ্স্ট পাৰ্ট, সেকেন্ড পাৰ্ট, তাৰ পিছত এইটো হৈ গ'ল আমাৰ থাৰ্ড, ফোৰ্থ, ফিফথ, ছিক্সথ। 6টা হৈ গ'ল আৰু দুটা লাগিব। আমি এটা কৰিলো 7, তাৰ পিছত ইয়াতে আমি কৰিলো 8। তো এইটো হৈ গ'ল আমাৰ এতিয়া 8টা পাৰ্ট শেড। 8/18 is equal to, let's see, 1 2 3 4 5 6 7 8. That's 8/18. And now we want to subtract 5 of the 18ths. So we subtract 1 2 3 4 5. Now what do we have left over? Well, we have 3 of the 18ths left over. So এতিয়া আমি কি সাবট্ৰেক্ট কৰিব লাগিব 5/18 টো সাবট্ৰেক্ট কৰিব লাগিব। তাৰ মানে যিখিনি সিলেক্ট কৰিলো তাৰে আমি আকৌ 5টা পাৰ্ট ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব। তো এটা মাইনাস কৰি দিলো। নেক্সট ইয়াতে আমাৰ দুটা হৈ গ'ল, তাৰ পিছত ইয়াতে আমাৰ তিনটা হৈ গ'ল, তাৰ পিছত ইয়াতে চাৰিটা কেয়াৰফুলি কৰিব লাগিব। তাৰ পিছত ইয়াতে আমাৰ হৈ গ'ল চাৰিটা, তাৰ পিছত ইয়াতে হৈ গ'ল আমাৰ 5টা, তাৰ পিছত ইয়াতে হৈ গ'ল 5টা হৈ গ'ল আৰু নেলাগে। তো আমি 5টা
মাইনাছ কৰি দিলোঁ ইয়াতে আমি নোট কৰিলোঁ 1 2 3 4 5 এই 5 by 18 মানে আমি যিটো অলৰেডি 8টা চিলেক্ট কৰিছোঁ তাৰ পৰা আৰু 5টা আমি গুচাই দিলোঁ তো কেইটা থাকি গ'ল আমাৰ 3টা থাকি গ'ল তো 3টা থাকি যোৱাৰ মিনিংটো কি হৈ গ'ল আমাৰ তাত থাকি গ'ল 3 out of কিমান 18 ইকুৱেল পইণ্টছ তো 3 out of 18 এইটোৱেতো আমি আনচাৰটো পাইছিলোঁ 3 out of 18 ঠিক আছে এতিয়া 3 out of 18 কো আমি এটা কাম কৰোঁ এই ৰঙা পাৰ্টটো এইখিনিৰ পৰা গুচাই পেলাই আমি এইখিনিলৈ ড্ৰ কৰিলোঁ সো লেটছ সে এইটো আমি ইয়াৰ পৰা গুচাই দিওঁ কথাটোতো আমাৰ একেটাই হৈ যায় তো এইটো আমি ইয়ালৈ লৈ আহিলোঁ ঠিক আছে তো এতিয়া আমি কিন্তু ফাইনেল আনচাৰটো আমি কৈছোঁ 1/6 পাইছোঁ 1/6 পোৱাৰ মিনিংটো কি হৈ গ'ল তাৰমানে একচুৱেলি আমাৰ ইয়াতে এইটো এটা গোটেইটো যদি আমি এটা হোল বুলি মানিলোঁ এই গোটেইটো এটা হোল তো এনেকুৱাকৈ কেইটা হোল আছে এটা এইটো হৈ গ'ল দুটা তাৰপিছত ইফালে হৈ গ'ল এনেকৈ তিনিটা তাৰপিছত এইটো হৈ গ'ল আমাৰ চাৰিটা তাৰপিছত এইটো হৈ গ'ল আমাৰ পাঁচটা আৰু এইটো হৈ গ'ল আমাৰ ছটা তো আউট অফ 6 এই গোটেই হোলটো যদি আমি চিলেক্ট কৰোঁ তো সেইটোৱেতো হৈ গ'ল আমাৰ 1/6 You have that right there. You have 3 of the 18ths left over. Now, if you turn 3 of the 18ths into one piece, how many of those bigger pieces do you have? This is one of those big pieces. And where are the other ones? Well, this is another big piece right here. This is another big piece right here. Another one, and another one. If you had 18 pieces and you merge 3 of the pieces into one, then you actually end up with only 6 pieces. You end up with 6 pieces. Hopefully you see that each row is one of the pieces now. And the blue is exactly one of the 6. So 3 over 18 is the same as 1 over 6. So I hope এইখিনিতে ক্লিয়াৰ হৈ গ'ল আমি সাবট্ৰাকশন কেনেকৈ কৰোঁ যেতিয়া আমাৰ ডিনমিনেটৰ দুটা সেম টু থাকে তেনে আমি কমন ডিনমিনেটৰ ল'ম আৰু নিউমাৰেটৰ দুটাক মাইনাছ কৰি দিম আৰু যেটো আনসাৰ আহিব হে আমি হেতুক চাম যদি আমি তাক সিম্পলিফাই কৰিব পাৰিম সিম্পলিফাই কৰি ল'ম আৰু যদি সিম্পলিফাই কৰিব নোৱাৰে তেনেহলে হেতুৱে হৈ যাব আমাৰ ফাইনেল আনসাৰ তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ